এই প্ৰলয়ৰ সময়ত বান প্ৰলয়ৰ সময়ত শ শ লোকক শিৱসাগৰৰ চন্তকৰ এখন মছজিদত শ শ লোকক থাকিবলৈ আশ্ৰয় দিলে। সকলোকে মোৰ ফালৰ পৰা চেলুট জনালো, কিয়নো এই বান প্ৰলয়ৰ সময়ত যে সেই আমাৰ ওচৰে পাজৰে থকা ভাই ককাইসকল বান প্ৰলয়ৰ লোকসকলক সহায় কৰিলে। কাৰণ এই সময়ত কোনোৱে জাতি ভেদ এইবোৰ নাৰাখি যেনেদৰে সকলোকে সহায় কৰিলে, তো সকলোকে মোৰ ফালৰ পৰা চেলুট জনালো। জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যনক লৈ কি মন্তব্য আগবঢ়াইছে জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱাদেৱে। তো আহক আমি চিতু বৰুৱাদেৱৰ কথাখিনি সম্পূৰ্ণকে শুনো। আৰু এটা ডাঙৰ কথা হৈছে যে শিৱসাগৰ জিলাৰ চন্তকৰ এটা মছজিদত শ শ কিন্তু হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। তাতকৈ ডাঙৰ কথা এই জীৱনত একো হ'বই নোৱাৰে। যিসকল বানপীড়িত লোকৰ ঘৰ ইতিমধ্যে উটি গৈছে, বানপানীয়ে উটুৱাই লৈ গৈছে, সেইসমূহ ঘৰ পুনৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আনফৰ চাহাবে হাতত ব্যৱস্থা ল'ম বুলি কৈছে। আমি জাতীয় সংগ্ৰামী অসমৰ ইয়াত সহযোগিতা কৰিম। যিসমূহ মানুহৰ ঘৰ ইতিমধ্যে বানপানীত উটি গৈছে, আনফৰ ফাউণ্ডেশ্যনেও সহায় কৰিব। আমি জাতীয় সংগ্ৰামী সেনা সময়ও আমি সহায় কৰি ৰাইজক যিমান পাৰোঁ সহায় কৰিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। দাদা কি ক'ব, যিহেতু মৌলানা মুস্তাক আনফৰ চাহাবৰ নিৰ্দেশ মৰ্মে উজনি অসমলৈ জমিয়তৰ সজাতি দল বা যৌথভাৱে আনফৰ ফাউণ্ডেশ্যনো আহি বানাক্ৰান্ত লোকসকলৰ ওচৰত থিয় দিছে বা তেখেতে যি ইনিচিয়েটিভটো লৈছে, মই আনফৰ ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক মই আন্তৰিকতাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জমিয়ত উলেমা হিন্দৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আন্তৰিকতাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বিপদৰ সময়ত, আমাৰ এই দুৰ্যোগৰ সময়ত তেওঁলোকে অশেষ কষ্ট কৰি শিৱসাগৰ চৰাইদেউ ৰাইজক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াতকৈ একো ডাঙৰ ধৰ্ম হ'ব নোৱাৰে। ইয়াৰ পৰা এটা কথাই প্ৰমাণ হৈছে যে মানৱ সেৱা হৈছে আমাৰ প্ৰধান ধৰ্ম। আৰু আজি আপোনালোকে দেখিছে যে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সমগ্ৰ অসমবাসী ৰাইজ কিন্তু শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক সহায় কৰিবৰ কাৰণে ওলাই আহিছে। গতিকে মই সমগ্ৰ অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। জমিয়ত উলেমা হিন্দক মই আন্তৰিকতাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনফৰ ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আন্তৰিকতাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই দুখৰ মাজতো আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ। ইমান দুখৰ মাজতো আটাইতকৈ ভাল লগা এটা কথা হৈছে যে হিন্দু মুছলমান সকলোৱে ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে। হিন্দুৱে বনাইছে মুছলমানে খাইছে, মুছলমানে বনাইছে হিন্দুৱে খাইছে। হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু এটা ডাঙৰ কথা হৈছে যে শিৱসাগৰ জিলাৰ চন্তকৰ এটা মছজিদত শ শ কিন্তু হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। তাতকৈ ডাঙৰ কথা এই জীৱনত একো হ'বই নোৱাৰে। গতিকে মই সমূহ অসমবাসী ৰাইজক আন্তৰিকতাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত আছে জমিয়ত উলেমা হিন্দৰ বিষয়ববীয়া আছে, তেখেতকো তেখেতে যথেষ্টখিনি কষ্ট কৰিছে। যোৱা কালিৰ পৰা তেখেতসকলে যিখিনি কষ্ট কৰিছে, আৰু ইতিমধ্যে এটা শিৱসাগৰ চৰাইদেউ জিলাৰ প্ৰায় 1500তকৈ অধিক বানপীড়িত ৰাইজক সহায় কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে। ইতিমধ্যে বস্তু সামগ্ৰীসমূহ আপোনাৰ যুগুত কৰা হৈছে, পেকিং কৰা হৈছে, আৰু অলপ সময়ৰ পিছতে 15-20 মিনিট পিছতে আমি ওলাই যাম ৰাইজক বস্তুখিনি দিবৰ কাৰণে। মৌলানা মুস্তাক আনফৰ চাহাবৰ নেতৃত্বাধীন প্ৰায় 4,500 পৰিয়ালৰ বাবে তেখেতে জৰুৰী খাদ্য সামগ্ৰী দি 5খন ট্ৰাক ভৰ্তি কৰি পঠিয়াইছে। ইতিমধ্যে অলপ সময় আগতে মই আনফৰ চাহাবৰ লগত মোৰ ইতিমধ্যে টেলিফোনিক বাৰ্তালাপ হৈছে। আৰু এটা ডাঙৰ কথা আমি জনাব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, যিসকল বানপীড়িত লোকৰ ঘৰ ইতিমধ্যে উটি গৈছে, বানপানীয়ে উটুৱাই লৈ গৈছে, সেইসমূহ ঘৰ পুনৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আনফৰ চাহাবে হাতত ব্যৱস্থা ল'ম বুলি কৈছে। আমি জাতীয় সংগ্ৰামী অসমৰ ইয়াত সহযোগিতা কৰিম। যিসমূহ মানুহৰ ঘৰ ইতিমধ্যে বানপানীত উটি গৈছে, আনফৰ ফাউণ্ডেশ্যনেও সহায় কৰিব। আমি জাতীয় সংগ্ৰামী সেনা সময়ও আমি সহায় কৰি ৰাইজক যিমান পাৰোঁ সহায় কৰিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ।